নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নাৰায়ণ সাধনা SB লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰথম বাৰ্ষিক ৰাজনীতি বিজ্ঞানৰ 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। এই প্ৰশ্নসমূহ ক শাখা কাৰ্যত ভাৰতীয় সংবিধানৰ 2015 চনৰ পৰা 2019 চনৰ প্ৰশ্ন কাকতৰ পৰা লোৱা হৈছে। তোমালোকে মনোযোগ দি শুনিবা হওক। 2016 চন ক শাখা ভাৰতীয় কাৰ্যত ভাৰতীয় সংবিধান প্ৰশ্ন নং 2 ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য। উত্তৰ: ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য হ'ল এ. অংগৰাজ্যৰ মৰ্যাদাৰ অসমতা, বি. ৰাজ্যপালৰ নিযুক্তি। 3 নম্বৰ প্ৰশ্ন ভাৰতীয় নাগৰিকত্বৰ দুটা মৌলিক কৰ্তব্য লিখা। ভাৰতীয় নাগৰিকৰ বৰ্তমান 11টা মৌলিক কৰ্তব্য আছে। তাৰে ভিতৰত দুটা হ'ল এ. স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা, বি. ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা। 4 নম্বৰ প্ৰশ্ন লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে? কোন সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা এই সদস্য মনোনীত কৰা হয়? উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ 2জন সদস্য মনোনীত কৰিব পাৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা এই 2জন সদস্য মনোনীত কৰিব পাৰে, যদিহে এই সম্প্ৰদায়ৰ কোনো প্ৰতিনিধি লোকসভাত নাথাকে। 5 নম্বৰ প্ৰশ্ন ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা উল্লেখ কৰা। উত্তৰ: ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা হ'ল এ. ৰাজ্যসভাৰ সদস্য হ'ব বিচৰা ব্যক্তিজন ভাৰতীয় নাগৰিক হ'ব লাগিব, বি. তেওঁৰ বয়স 30 বছৰ হ'ব লাগিব। 6 নম্বৰ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? মুখ্য ন্যায়াধীশৰ কাৰ্যকাল কিমান? উত্তৰ: উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। মুখ্য ন্যায়াধীশৰ কাৰ্যকাল 65 বছৰ। 2017 চন ক শাখা কাৰ্যত ভাৰতীয় সংবিধান 2 নম্বৰ প্ৰশ্ন সংবিধানৰ দুটা কাৰ্য লিখা। উত্তৰ: এখন সংবিধানৰ বহুবিলাক কাৰ্য আছে। তাৰ ভিতৰত দুটা হ'ল এ. সংবিধানে সমন্বয় আৰু প্ৰতিশ্ৰুতিক অনুমোদন দিয়ে, বি. সংবিধানে চৰকাৰৰ ওপৰত ক্ষমতা অৰ্পণ কৰে। 3 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ 19 নং অনুচ্ছেদত সন্নিৱিষ্ট দুটা অধিকাৰ উল্লেখ কৰা। উত্তৰ: ভাৰতৰ সংবিধানত ভাৰতীয় নাগৰিকসকলৰ বাবে সংবিধানৰ 19 নং অনুচ্ছেদত কেইবাটাও অধিকাৰ প্ৰদান কৰিছে। তাৰ ভিতৰত দুটা অধিকাৰ হ'ল এ. বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ, বি. সংস্থা বা সংগঠন গঠনৰ অধিকাৰ। 4 নম্বৰ প্ৰশ্ন সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি? উত্তৰ: সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ হ'ল গণতন্ত্ৰৰ মূল ভেটি। ইয়াৰ অৰ্থ হ'ল জাতি, ধৰ্ম, লিংগ, বৰ্ণ, শিক্ষাগত অৰ্হতা আদি নিৰ্বিশেষে প্ৰাপ্তবয়স্ক সকলো নাগৰিককে ভোটাধিকাৰ প্ৰদান কৰা। 5 নম্বৰ প্ৰশ্ন ভাৰতৰ অসামৰিক সেৱাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ: ভাৰতৰ অসামৰিক সেৱা অৰ্থাৎ বিষয়াসকলে চৰকাৰী নীতি ৰূপায়ণ কৰে, বি. ভাৰতৰ চৰকাৰী যন্ত্ৰক সচল কৰি ৰাখিবৰ বাবে অসামৰিক বিষয়াসকলে ধৰাবন্ধা নিয়মৰ মাজেদি দৈনিক কাৰ্য পৰিচালনা কৰিবলগীয়া হয়। 6 নম্বৰ প্ৰশ্ন ৰাজ্যিক বিত্তীয় আয়োগ কি? উত্তৰ: পঞ্চায়তবিলাকৰ বিত্তীয় বিষয়বিলাকৰ প্ৰতি চকু দিবৰ বাবে অসম চৰকাৰে ৰাজ্যিক বিত্তীয় আয়োগ গঠন কৰে। বিভিন্ন কৰ, মাচুল আদিৰ পৰা সংগৃহীত ধন পঞ্চায়তসমূহৰ মাজত বিতৰণৰ বাবে এই আয়োগে চৰকাৰক পৰামৰ্শ আগবঢ়ায়।
প্ৰশ্ন 7 নম্বৰ, স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। স্থানীয় চৰকাৰৰ বহুবিলাক বৈশিষ্ট্য আছে, তাৰে ভিতৰত দুটা হ'ল এ, স্থানীয় চৰকাৰ স্থানীয় সমস্যাৰ লগত জড়িত, বি, স্থানীয় চৰকাৰৰ গঠন আৰু কাৰ্যপদ্ধতি চৰকাৰৰ লগত মিল আছে। 2018 ক শাখা কাৰ্যত ভাৰতীয় সংবিধান। 2 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ উদ্দেশ্য প্ৰস্তাৱৰ দুটা মূল দিশ লিখা। উত্তৰ, জৱাহৰলাল নেহৰুৰ উদ্দেশ্য প্ৰস্তাৱৰ কেইবাটাও দিশ আছিল, তাৰে ভিতৰত দুটা দিশ হ'ল এ, ভাৰতবৰ্ষ এখন স্বাধীন সাৰ্বভৌম গণৰাজ্য, বি, স্বাধীন আৰু সাৰ্বভৌম ভাৰতৰ সকলোবোৰ ক্ষমতাৰ উৎস হ'ব জনসাধাৰণ। 3, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ দুটা লক্ষ্য উল্লেখ কৰা। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ দুটা মূল লক্ষ্য হ'ল এ, ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা, বি, ভাৰতবৰ্ষৰ নাগৰিকসকলক অৰ্থনৈতিক অধিকাৰ প্ৰদান কৰা। 4 নম্বৰ প্ৰশ্ন, সৰ্বাধিক ভোটেৰে বিজয়ী হোৱা APTP আৰু সমানুপাতিক প্ৰতিনিধিত্ব নিৰ্বাচন পদ্ধতিৰ মাজৰ দুটা পাৰ্থক্য লিখা। উত্তৰ, সৰ্বাধিক ভোটেৰে বিজয়ী হোৱা আৰু সমানুপাতিক প্ৰতিনিধিত্বৰ নিৰ্বাচন পদ্ধতিৰ মাজৰ দুটা পাৰ্থক্য হ'ল এ, সৰ্বাধিক ভোটেৰে বিজয়ী হোৱা APTP পদ্ধতি অনুসৰি গোটেই দেশখনক সৰু সৰু ভৌগোলিক গোটত ভাগ কৰা হয় আৰু ইয়াক সমষ্টি বুলি কোৱা হয়। অন্যহাতে সমানুপাতিক নিৰ্বাচন পদ্ধতি অনুসৰি বৃহৎ এটা ভৌগোলিক অঞ্চলক এটা সমষ্টি বুলি ধৰা হয়। গোটেই দেশখনো এটা মাত্ৰ সমষ্টি হ'ব পাৰে। বি, প্ৰতিটো সমষ্টিয়ে এজন মাত্ৰ প্ৰতিনিধি নিৰ্বাচিত কৰে সৰ্বাধিক ভোটেৰে বিজয়ী হোৱা পদ্ধতি অনুযায়ী। অন্যহাতে সমানুপাতিক নিৰ্বাচন পদ্ধতি অনুসৰি এটা সমষ্টিৰ পৰা একাধিক প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়। 5, ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বেচ্ছাধীন ক্ষমতা উল্লেখ কৰা। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বেচ্ছাধীন ক্ষমতা হ'ল এ, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাই দিয়া উপদেশ পুনৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। এই কাম তেওঁ নিজে কৰে। অৱশ্যে একে উপদেশ দ্বিতীয়বাৰ পঠিয়ালে ৰাষ্ট্ৰপতিয়ে সেই উপদেশ মানিবলৈ বাধ্য। বি, লোকসভাৰ সাধাৰণ নিৰ্বাচনত কোনো ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সমৰ্থ নহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক নিযুক্তি দিব সেইটো ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, অৰ্থাৎ তেওঁ স্বেচ্ছাধীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে এই ক্ষেত্ৰত। প্ৰশ্ন 6, ৰাজ্যসভাৰ দুটা বিশেষ ক্ষমতা উল্লেখ কৰা। ৰাজ্যসভাৰ দুটা বিশেষ ক্ষমতা হ'ল এ, সংবিধানৰ 249 নং অনুচ্ছেদ অনুসৰি ৰাজ্যসভাই জাতীয় স্বাৰ্থত ৰাজ্য তালিকাভুক্ত কোনো বিষয়ত আইন প্ৰণয়ন কৰিবলৈ সংসদক অনুৰোধ কৰিব পাৰে। এই ক্ষেত্ৰত ৰাজ্যসভাক বিশেষ ক্ষমতা সংবিধানে অৰ্পণ কৰিছে। বি, ৰাজ্যসভাই উপস্থিত সদস্যৰ 2/3 ভোটত যদি প্ৰস্তাৱ গ্ৰহণ কৰে যে জাতীয় স্বাৰ্থত সৰ্বভাৰতীয় সেৱা সৃষ্টি কৰা প্ৰয়োজন, তেন্তে সংসদে এই সম্পৰ্কে আইন প্ৰণয়ন কৰিব পাৰে। 7, সামাজিক ন্যায় কি? উত্তৰ, সামাজিক ন্যায় সাধাৰণতে শ্ৰেণীহীন সমাজ ব্যৱস্থাক বুজায়। ইয়াত জাতি বা জন্মৰ ভিত্তিত মানুহৰ মাজত বৈষম্য সৃষ্টি কৰাৰ ব্যৱস্থা নাথাকে। সমাজত সকলোৱে সমান আৰু সম অধিকাৰ ভোগ কৰিব পাৰে। 2019 ক শাখা কাৰ্যত ভাৰতীয় সংবিধান। 2 নম্বৰ প্ৰশ্ন, সংবিধান এখনৰ দুটা কাৰ্য উল্লেখ কৰা। উত্তৰ, সংবিধান এখনৰ বহুবিলাক কাৰ্য থাকে, তাৰে ভিতৰত দুটা হ'ল এ, সংবিধানে সমন্বয় আৰু নিশ্চয়তা প্ৰদান কৰে, বি, সংবিধান এখনে চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰে। 3, সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত দুটা পাৰ্থক্য লিখা।
উত্তৰ সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত দুটা পাৰ্থক্য হ'ল সাধাৰণ অধিকাৰবোৰ সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সুৰক্ষিত আৰু কাৰ্যকৰী কৰা হয়, অন্যহাতে মৌলিক অধিকাৰ ৰাষ্ট্ৰৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত কৰা হয়। সাধাৰণ অধিকাৰবোৰ ৰাষ্ট্ৰৰ সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰে বিধানমণ্ডলৰ দ্বাৰা পৰিৱৰ্তন কৰিব পৰা যায়, কিন্তু মৌলিক অধিকাৰবোৰ সংবিধান সংশোধনৰ দ্বাৰাহে পৰিৱৰ্তন কৰিব পৰা যায়। 4. ভাৰতে প্ৰথমজনেই বিজেতা পদ্ধতি গ্ৰহণ কৰাৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰ ভাৰতে প্ৰথমজনেই বিজেতা পদ্ধতি গ্ৰহণ কৰাৰ দুটা কাৰণ হ'ল সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিটো এটা জটিল পদ্ধতি। এই পদ্ধতিটো সাধাৰণ জনসাধাৰণৰ বাবে বুজাত যথেষ্ট কঠিন হয়। এই পদ্ধতিটো অতি সহজ আৰু সকলো শ্ৰেণীৰ জনসাধাৰণে সহজে বুজি পায় বাবে ই সকলোৰে গ্ৰহণযোগ্য। এই পদ্ধতিটোত ভোটাৰসকলে তেওঁলোকৰ প্ৰতিনিধিজনক পোনপটীয়াকৈ নিৰ্বাচিত কৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগবোৰ তেওঁক জনোৱাৰ সুবিধা পায়। প্ৰশ্ন 5. 91তম সংশোধনী আইন 2003 কিদৰে মন্ত্ৰী পৰিষদৰ আকাৰ সীমাবদ্ধ কৰিছিল? উত্তৰ 91তম সংশোধনী আইন 2003 অনুসৰি ভাৰতৰ মন্ত্ৰী পৰিষদৰ সদস্য সংখ্যা লোকসভাৰ মুঠ সদস্য সংখ্যাৰ 15% সীমিত ৰখাৰ ব্যৱস্থা কৰিছে। 6. কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা উল্লেখ কৰা। উত্তৰ কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা হ'ল অৰ্থ বিল কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি। ৰাজ্যসভাত এই বিল প্ৰথমে দাঙি ধৰিব নোৱাৰি। কোনো বিল অৰ্থ বিল হয় নে নহয় সেইটো স্থিৰ কৰিব লোকসভাৰ অধ্যক্ষই। এই ক্ষেত্ৰত তেওঁৰ সিদ্ধান্তক চূড়ান্ত বুলি বিবেচনা কৰা হয়। 7. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ ক্ষেত্ৰই কি সূচায়? উত্তৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰই সাধাৰণতে কোনবিলাক গোচৰ পোনপটীয়াকৈ এই ন্যায়ালয়ত বিচাৰ কৰিব পাৰি সেইটোকে সূচায়। উদাহৰণস্বৰূপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘটিত বিবাদ বা ৰাজ্যসমূহৰ মাজত উদ্ভৱ হোৱা বিবাদৰ বিচাৰ উচ্চতম ন্যায়ালয়লৈ পোনপটীয়াকৈ আনিব পাৰি। সংবিধান প্ৰৱৰ্তন হোৱাৰ পিছৰ সন্ধি চুক্তিবোৰৰ বিচাৰ কৰিব পাৰে এই ন্যায়ালয়। ৰাষ্ট্ৰপতি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন সংক্ৰান্তীয় বিবাদৰ গোচৰ এই ন্যায়ালয়ত বিচাৰ কৰিব পাৰি। 2015 চন ৰাজনীতি বিজ্ঞান ক শাখা কাৰ্যত ভাৰতীয় সংবিধান। 2 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট দুটা আদৰ্শ উল্লেখ কৰা। উত্তৰ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট থকা প্ৰস্তাৱনাৰ দুটা আদৰ্শ হ'ল ন্যায়, স্বাধীনতা। 3. ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। উত্তৰ ভাৰতীয় সংবিধানৰ কেইবাটাও যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে, তাৰে ভিতৰত দুটা হ'ল দুইতৰপীয়া চৰকাৰ, ক্ষমতাৰ বিভাজন। 4. মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰভেদ লিখা। উত্তৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ মাজত দুটা পাৰ্থক্য হ'ল মৌলিক অধিকাৰসমূহ বাদযোগ্য, কিন্তু নিৰ্দেশক নীতিসমূহ বাদযোগ্য নহয়। মৌলিক অধিকাৰৰ জৰিয়তে ভাৰতীয় জনসাধাৰণক কিছুমান বিষয়ত ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা হৈছে, কিন্তু নিৰ্দেশক নীতিয়ে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। 5. লোকসভাৰ অধ্যক্ষৰ দুটা মূল ভূমিকা উল্লেখ কৰা। উত্তৰ লোকসভাৰ অধ্যক্ষৰ দুটা মূল ভূমিকা হ'ল অধ্যক্ষজন নিৰপেক্ষ হোৱাৰ লগতে তেওঁৰ আচৰণো নিৰপেক্ষ হ'ব লাগে। তেতিয়া লোকসভাৰ অধ্যক্ষজন বিৰোধী দলবোৰৰ আস্থাভাজন হৈ পৰে। অধ্যক্ষই সংসদৰ নিম্ন সদন লোকসভাৰ সকলো সদস্যৰ মন বুজি কাম কৰিব পাৰে। 6 নম্বৰ প্ৰশ্ন ভাৰতৰ উচ্চতম ন্যায়ালয়ে কেতিয়া পৰামৰ্শমূলক ক্ষমতা প্ৰয়োগ কৰিব পাৰে?
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যদি আইন বা তথ্য সংক্ৰান্ত সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে উচ্চতম ন্যায়ালয়ে পৰামৰ্শমূলক ক্ষমতা প্ৰয়োগ কৰিব পাৰে। উচ্চতম ন্যায়ালয়ে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ যিবোৰ পৰামৰ্শ আগবঢ়ায়, এই পৰামৰ্শ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে বা নকৰে তেওঁৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। ৭ নম্বৰ, অৱশিষ্ট ক্ষমতা কি? ভাৰতবৰ্ষত কোনে এই ক্ষমতা প্ৰয়োগ কৰিব পাৰে? উত্তৰ: কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত নোহোৱা সকলোবোৰ বিষয়ক অৱশিষ্ট ক্ষমতা বুলি কোৱা হয়। ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই ক্ষমতা প্ৰয়োগ কৰে। ৰাজনীতি বিজ্ঞানৰ প্ৰশ্নকাকতৰ উত্তৰসমূহ, পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ আৰু ইয়াৰ অধ্যায়বিলাকৰ আলোচনা পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।